গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া দিলে পৰশুৰাম গিৰি মহাৰাজে 2026 নিৰ্বাচনৰ পাছত বাংলাদেশী মুক্ত অসম গঢ়াৰ মন্তব্য মিছা আৰু ভিত্তিহীন আখ্যা পৰশুৰাম গিৰি মহাৰাজৰ তেওঁৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ জনায় যে যিখন চৰকাৰে আজিলৈকে ৰাজধানী মছজিদ অঞ্চলৰ নাম সলনি কৰিব পৰা নাই সেইখন চৰকাৰে কেনেধৰণে বাংলাদেশীক খেদি পঠিয়াব আগতে বহুত কৈছিলে এনেকুৱা এটা তালি দিবলৈ সেই মোদীজীও কৈছিলে যে মই ইলেকশ্যন হৈ যোৱা জিকাৰ পিছতে মানে বাংলাদেশী তালি দিবলৈ মানে বান্ধিব লাগে বহুত কথা কৈছে তেওঁলোকে আগতে বহুত কথা কৈছে এইবিলাক অমিত শ্বাহটো বাদেই দিয়ক অমিত শ্বাহটো এতিয়া আহিলে গুৱাহাটীৰ অন্যতম দিছপুৰ সমষ্টিৰ অন্তৰ্গত ৰাজধানী অঞ্চলৰ নাম অতি শীঘ্ৰেই সলনি কৰাৰ দাবী তুলিছে নাগা সাধুজনে লগতে তেওঁ মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ সভাপতি দিলীপ শইকীয়াক অনুৰোধ কৰে যে দিছপুৰ সমষ্টিটোৰ পৰা এইবাৰ এগৰাকী শক্তিশালী মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে তেওঁ জনায় যে ভাৰত স্বাধীন হোৱাৰ পাছৰে পৰা এজিপি বিজেপি কি কংগ্ৰেছ কোনো এটা দলৰ প্ৰতিনিধিয়ে সমষ্টিটো শক্তিশালী ৰূপে প্ৰতিনিধিত্ব কৰিব পৰা নাই যাৰ বাবে এগৰাকী শক্তিশালী মহিলা নেত্ৰীয়ে যদি প্ৰতিনিধিত্ব কৰে সেই সময়তহে চাগে ৰাজধানী মছজিদ অঞ্চলৰ নাম সলনি কৰিব পৰা যাব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় দিছপুৰ সমষ্টিত স্বাধীন ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰাও এগৰাকী মহিলাক মানে দিছপুৰ সমষ্টিত মানে টিকেট প্ৰদান নকৰিলে কোন মহিলাক দিয়ে মোৰ ক'ব লগা নাই আপোনালোকে জীয়াৰী বোৱাৰীৰ কথা কয় জীয়াৰী বোৱাৰীক আগুৱাই যাব দিব লগা কয় কিন্তু আপোনালোকে এগৰাকী জীয়াৰী এগৰাকী মানে বোৱাৰীক টিকেট প্ৰদান নকৰিব সেই এজিপিৰ দিনত সেই থকা বা সেই ৰং সলাই কিনে সেই বিজেপি হোৱা বা কোনোবা সেনেকুৱা ধৰণৰ হেৰিক আপোনালোকে টিকেট প্ৰদান কৰিব এইবাৰ মই কৈছোঁ স্বামী পৰশুৰাম গিৰি মহাৰাজ যদি সঁচাই সততা আৰু নিষ্ঠা আছে যদি জীয়াৰী বোৱাৰী আই মাতৃসকলৰ ওপৰত যদি কিবা আস্থা আছে দিছপুৰ সমষ্টিটোত এইবাৰ মহিলা এগৰাকীক টিকেট প্ৰদান কৰি দেখুওৱা সততাৰে মই অসমৰ মুখ্যমন্ত্ৰী মহোদয় অসম ৰাজ্যিক বিজেপিৰ সভাপতি মহোদয় লগতে ভাৰতৰ যিটো ৰাজ্যিক বিজেপিৰ সভাপতি সৰ্বভাৰতীয় মই তেওঁকো এইখিনি কথা মই কৈছোঁ বা আপোনাৰ মাধ্যমেৰে প্ৰচাৰ কৰক কাৰণ এইবাৰেই কৈছোঁ আমি সৃষ্টিৰ যিটো আমাৰ মূল শক্তি নাৰী শক্তিক এবাৰ দিছপুৰ সমষ্টি দিয়ক সৌ ৰাজধানীৰ কাষতে ৰাজধানী মছজিদ কৰিছে ইয়াতকৈ লজ্জাজনক সেই পুৰুষ ব্যক্তিসকলে আজিলৈকে ৰাজধানী মছজিদৰ নাম সলাব নাই মোৰ দৃঢ় বিশ্বাস যদি কোনোবা মহিলা এগৰাকীক দিয়ে ৰাজধানীৰ ওচৰত ৰাজধানী মছজিদ নামাকৰণ কৰিব হয়তো তেওঁ নিদিব তেওঁ এই ভাৰতীয় মছজিদৰ তেওঁ নাৰী যাক আমি নাৰী শক্তি বুলি কওঁ ভাৰত মাতা বুলি কওঁ আৰু সেই নাৰী শক্তিয়ে ৰাজধানী মছজিদ বুলি ক'ব নিদিব ৰাজধানী কাষত থকা কোনো এটা মছজিদ বুলি ক'ব লগা নাই ৰাজধানী মছজিদ তেওঁ সেই নামকৰণ চেষ্টা কৰিব কিন্তু আজি এজিপি দিনতে হওক এই কংগ্ৰেছৰ দিনতে হওক বৰ্তমান বিজেপি দিনতে সেইখিনি কৰিবলৈ সততা আৰু সাহস নহ'ল চব ঝান্সী ৰাণীৰ যিটো পৰাক্ৰম ঝান্সী ৰাণী লক্ষ্মীবাই আপুনি নিশ্চয় নাম শুনিছিলে আমাৰ কনকলতা মূলাগাভৰুৰ নাম শুনিছিলে নহয় আমাৰ সতী জয়মতীৰ নাম শুনিছিলে নহয় মই এইবাবেই কৈছোঁ আদৰ্শ নাৰী সৃষ্টিৰ প্ৰতীক নাৰী ধ্বংসৰ প্ৰতীক নাৰীয়ে যদি সৃষ্টি কৰিব পাৰে নাৰীয়ে ধ্বংস কৰিব পাৰে এইবাবেই কৈছোঁ যে যি মানে এতিয়া উঠি অহা শক্তিবিলাকক ধ্বংস কৰিবলৈ হ'লে আমি কেতিয়াবা নাৰী শক্তিক আমি আগুৱাই দিবই লাগিব আমি মাক দুৰ্গা মাক আমি যেনেকৈ পূজা কৰোঁ নাৰী শক্তি আমি পূজা কৰোঁ হয় নাই অসুৰ বধ কৰিবৰ বাবে মহিষাসুৰ বধ কৰিবৰ বাবে নাৰী শক্তিৰ এইবাৰ জন্ম হৈছিলে আৰু সেইবাবেই কৈছোঁ দিছপুৰ সমষ্টিত এইবাৰ এগৰাকী মহিলা প্ৰাৰ্থীক মোৰ কোনো মহিলাৰ লগত মোৰ চিনাকি নাই মই কৈছোঁ ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা এতিয়ালৈকে এগৰাকী মহিলাক মানে টিকেট প্ৰদান কৰা নাই দলৰ পৰা বিজেপি দলৰ পৰাই হওক বা এজিপিৰ পৰাই হওক বা কংগ্ৰেছৰ পৰাই যিটো নাই কৰা এইবাৰ বিজেপি কৰি সততা দেখুৱাওক যে হয় সততাৰে আমি নাৰী শক্তিক আমি সন্মান কৰোঁ সংঘকো কৈছোঁ যদি সততা নিষ্ঠা আছে নাৰী শক্তিৰ কথা কোৱা আপোনালোকৰ সংগঠন আপোনাৰ হিন্দুত্ববাদ কৰা বুলি আপোনাৰ হিন্দুত্ববাদ নকৰে আপোনাৰ কি বাদ ছেকুলাৰিজবাদ মই গান্ধীবাদৰ মই কথা হয়তো বুলি ক'লেও ভুল নহ'ব মই কৈছোঁ যদি সততা আছে নাৰী শক্তিক এইবাৰ দিছপুৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰক যোন নাৰী নহওক কিয় মুছলমান নহয় খ্ৰীষ্টান নহয় কিন্তু হিন্দু হ'ব লাগিব অসম সংবাদ আপোনাৰ মঞ্চ আপোনাৰ কণ্ঠ